ৰঙালী ৰঙত মতলীয়া চিকিৎসক মাতৃ চিকিৎসক পুত্ৰৰ লগতে স্বাস্থ্যকৰ্মী নলবাৰীৰ ব্যক্তিগত স্বাস্থ্য খণ্ডত বিহুৰ পাৰ ভঙা উৎসাহ বহাগৰ দ্বিতীয়টো দিনত বিহু উদযাপন কৰি সকলোৰে দৃষ্টি কাঢ়িলে নলবাৰীৰ প্ৰগতি নাৰ্ছিং হোমে আশিক সম্ভাষণৰ লগতে ইজনে সিজনক বিহুৱানেৰে আদৰি উদযাপন কৰিলে ৰঙালী বিহু আজি বহাগৰ দ্বিতীয়টো দিন অসমৰ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ ৰঙালীক লৈ ব্যস্ত ঠায়ে ঠায়ে উদযাপন বাপতি সাহোন ৰঙালী বিহু এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত ফুলেশ্বৰী ক্লিনিক এণ্ড প্ৰগতি নাৰ্ছিং হোমত সোমবাৰে অৰ্থাৎ বহাগৰ দ্বিতীয়টো দিনত উদযাপন কৰিলে ৰঙালী বিহু নলবাৰীৰ ব্যক্তিগত স্বাস্থ্য খণ্ডৰ ভিতৰত অতি পুৰণি আৰু ৰেহাই মূল্যত চিকিৎসা সেৱা আগবঢ়াই সকলোৰে পৰিচিত হৈ অহা উক্ত নাৰ্ছিং হোমখনত সোমবাৰে আয়োজন কৰিলে ৰঙালী বিহু এক প্ৰকাৰ ৰঙালীৰ আনন্দত মতলীয়া হ'ল চিকিৎসালয়খনৰ চিকিৎসক স্বাস্থ্যকৰ্মী আমন্ত্ৰণ কৰি অনা বিহু দলৰ বিহু নৃত্য বিহু গীতেৰে মুখৰিত হ'ল উক্ত নাৰ্ছিং হোমৰ পবিত্ৰ বাকৰি উল্লেখযোগ্য যে চিকিৎসক চন্দ্ৰকান্ত তালুকদাৰৰ বিয়োগৰ পিছত তেওঁৰ সহধৰ্মিনী ডাক্তৰ স্বৰ্ণলতা তালুকদাৰ আৰু তেওঁৰ দুই চিকিৎসক পুত্ৰৰ তত্বাৱধানত চলা উক্ত চিকিৎসালয়খন নলবাৰীৰ প্ৰতিগৰাকীৰ চিৰ পৰিচিত হৈ আহিছে কিয়নো বিভিন্ন সময়ত উক্ত চিকিৎসালয়খনে মানৱ ধৰ্ম পালন কৰি আৰ্তজন দুখীয়াজনক উপকৃত কৰা পৰিলক্ষিত হৈ আহিছে যাৰ বাবে ফুলেশ্বৰী নাৰ্ছিং হোম মানে নলবাৰীৰ সমাজ জীৱনৰ প্ৰতিগৰাকী ৰাইজৰ আপোন চিকিৎসালয় হিচাপে বিবেচিত হৈ আহিছে সোমবাৰে উক্ত চিকিৎসালয়খনত ৰঙালী বিহু আয়োজন কৰি প্ৰত্যেকগৰাকী পথচাৰী ৰোগীৰ আত্মীয়ৰ লগতে সকলোকে পুলকিত কৰে আপোনালোকৰ জৰিয়তে সমূহ দেশবাসীক আজি ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে যেন বছৰটো সুখ শান্তিৰে সমৃদ্ধিৰে পাৰ হয় আৰু ইয়াৰ লগত সংগতি ৰাখি আজি প্ৰথমবাৰৰ বাবে প্ৰগতি নাৰ্ছিং হোমৰ আজি বিহু উদযাপন কৰিছোঁ তাৰে এটা কাৰণ এটা আছে আমি সদায় ডক্তৰসকলে বা চিকিৎসাৰ কৰ্মচাৰীসকলে যোনে চিকিৎসাৰ লগত জড়িত হৈ আছে তেওঁলোকে পূজা বিহু আৰু যি উৎসৱৰ পৰা বহু সময়ত ডিউটিৰ খাতিৰত নিজৰ কৰ্মৰ খাতিৰত এই উৎসৱবোৰ পালন কৰাগৈ নহয় তেওঁলোকৰ সদায় এই কৰ্মটোৱে তেওঁলোকৰ উৎসৱৰ নিচিনা হৈ পৰে আজি সেইকাৰণে আমি আমাৰ নাৰ্ছসকল চিষ্টাৰসকল লেবৰেটৰীৰ টেকনিচিয়ানসকল বা সকলো কৰ্মচাৰীৰ কাৰণে এই বিহু উদযাপন কৰিছোঁ লগতে আমাৰ ডক্তৰসকল যাৰ যি ডিউটি আছে তেওঁলোকৰ কাৰণেও আজি সকলোৰ কাৰণে আজি এই বিহু আমি অনুষ্ঠানটো আজি আয়োজিত কৰিছোঁ আৰু তাৰ লগতে তেওঁলোকক যোনে চিকিৎসাৰ লগত জড়িত হৈ আছে তেওঁলোকক আমাৰ বাপুতি গোলাম গামোচাৰে তেওঁলোকক সম্ভাষণো জনোৱা গৈছে ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365